নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। নৈপৰীয়া সেই স্বামী স্ত্ৰী হাল ৰাধিকা আৰু পুনানন্দ, এওঁলোকে তৰ্কাতৰ্কি কৰি থকাৰ সময়তেই হৰিবৰ নামৰ এজন মনুষ্যই তেওঁলোকৰ কথা বতৰা শুনি গুৰুক সকলো জনাই দিয়ে। গুৰুদেৱে তেওঁলোকক মতাই নিলে। সমাজৰ অতি তুচ্ছ কৈৱত্য তিৰোতা ৰাধিকা আগবাঢ়ি আহিল। শান্তি সতী পৰীক্ষা দিবলৈ আগবাঢ়ি আহিল। গুৰুক দেখিয়ে ৰাধিকাই দণ্ডৱতে পৰি প্ৰণিপাত জনালে। শংকৰদেৱে ৰাধিকাক পতিব্ৰতা নাৰীৰ লক্ষণ কি বুলি সুধিলে। অষ্টাংগে সেৱা জনাই তেওঁ তেতিয়া ক'লে, গুৰুদেৱ, আপোনাৰ অনুমতি পালে পতিব্ৰতা শান্তিৰ পৰিচয় দিব পৰা হ'ব বুলি প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হ'ল। কিবা হেতু শান্তিৰ কন্যা বিচাৰা গোসাঁই, আমি শান্তি পতিব্ৰতা আহিছো ঠাই। পিতৃ মাতৃ মূৰ সুমথিৰা নাম দিল, জয়ন্তী নামেৰে পাছে কন্যা দান দিল। স্বামী গুৰু মাতে মোক তৰাৱতী বুলি, পুনানন্দ নামে স্বামী কৰো গীতাঞ্জলি। নিগদতি শ্ৰী শংকৰ শুনিও বচন, পঢ়িও ক পতিব্ৰতা শান্তিৰ লক্ষণ। জয়ন্তী বদতি প্ৰভু শুনিও গোসাঁই, সমভাৱে ভূত দায়া কৰোঁ সদায়। স্বামী জপ স্বামী তপ স্বামী কৰো ধ্যান, স্বামীৰ কুশল বিনা নিশ্চিন্ত হোৱান। স্বামী বিনা পৰা পুৰুষক কদাচিতো, কাম ভাৱে নাচাওঁ নোচোঁ কথাকো নাপাতো। সত্য শৌচ ক্ষমা দয়া অতিথি সৎকাৰ, কদাচিতো নকৰোঁ কাকো তিৰস্কাৰ। সকলোৰে গুণ দেখো মোৰ দেখো দুখ, নাপালে নাখালে নকৰোঁ অসন্তোষ। ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতি। স্বামী সহ নকৰোঁ দনখৰিয়াল, সুখে দুখে ৰং মনে থাকোঁ সৰ্বকাল। নেদো কাকো লজ্জা নকৰোঁ পৰাংকুশ, পৰ সুখে সুখী পৰ দুখে পাওঁ দুখ। নাই বস্ত্ৰ বুলি নকৰোঁ তপাত, স্বামী বিনে কাকো মই নকৰোঁ সংসাত। স্বামীক এৰিয়া কতো নকৰোঁ গমন, স্বামীক নিদিয়া আগে নকৰোঁ ভোজন। পাতসে উঠিয়া কৰোঁ গৃহ কৰ্মগণ, বাটে ঘাটে গৃহ কৰোঁ গুমৰ সিঞ্চন। নেদেখো স্বামীৰ দুখ দেখোঁ গুণক, যদি স্বামী পাপ মন্দ কৰয় আচৰণ। মিষ্ট কথা কহি তাক কৰোঁ নিবাৰণ, মুখে মুখে কদাচিতো নকৰোঁ উত্তৰ। কহিলো সকলো কথা শ্ৰীমন্ত শংকৰ, পিতৃ মাতৃয়ে মোৰ নাম সুমথিৰা ৰাখিছিল, কিন্তু পিছত জয়ন্তী নামেৰেহে কন্যা দান কৰিছিল। স্বামী গুৰুৱে মোক তৰাৱতী বুলি মাতিছিল। সদায় পুৱা গধূলি স্বামীক সেৱা শুশ্ৰূষা কৰোঁ আৰু সময়মতে সদায় নিত্য নৈমিত্তিক কৰ্মসমূহ কৰোঁ। তেওঁৰ হিতটো সদায় চিন্তা কৰি এক মন এক প্ৰাণে স্বামীৰ সেৱাত বৰ্তি ৰওঁ। স্বামীৰ বাদে বেলেগ পুৰুষক কেতিয়াও কাম ভাৱে চোৱা নাই, আনকি কথাও পতা নাই। এক মন এক প্ৰাণে স্বামীৰ সেৱাত বৰ্তি ৰওঁ। বাবে বাদে বেলেগ পুৰুষক কেতিয়াও কাম ভাৱে চোৱা নাই, আনকি কথাও পতা নাই। সদায় সত্য শুদ্ধ দয়া মৰম মনত ভাবি অতিথিসকলক সৎকাৰ কৰোঁ।
কেতিয়াও কাকো তিৰস্কাৰ কৰা নাই। মই নিজৰহে দুখটো দেখো, বেলেগৰ গুণহে দেখা পাওঁ। যদি কেতিয়াবা খাবলৈ নেপাওঁ বা কিবা বস্তু নেপাওঁ তাত কোনো আপত্তি নকৰোঁ। স্বামীৰ লগত কেতিয়াও কাজিয়া নকৰোঁ। সুখ হওক বা দুখেই হওক, সদায় ফূৰ্তি তামাচাৰে ভাল আদেশ উপদেশেৰে জীৱন কটাওঁ। সংকোচ কৰি নাথাকোঁ আৰু কাকো লাজ পাবলগীয়া কাম নকৰোঁ। বেলেগৰ সুখত সুখী হৈ ভাল পাওঁ আৰু বেলেগৰ দুখৰ সমভাগী হওঁ। এইটো বস্তু নাই লাগিবই বুলি কেতিয়াও উৎপাত নকৰোঁ। স্বামীক এৰি কেতিয়াও অকলে কলৈকো নেযাওঁ। স্বামীক নিদিয়াকৈ কেতিয়াও আগত নেখাওঁ। কেতিয়াও স্বামীৰ দুখ নেদেখোঁ, বৰঞ্চ গুণহে দেখোঁ। যদি কেতিয়াবা স্বামীয়ে ভুল আচৰণ কৰে, মিঠা কথাৰে বা সৎ আচৰণেৰে সেইটো ম্লান কৰি দিওঁ আৰু মুখে মুখে কেতিয়াও উত্তৰ নিদিওঁ। ৰাধিকাৰ এনে সুস্পষ্ট বাক্য শুনি গুৰু বৰ সন্তোষ হ'ল। গুৰু পৰীক্ষালৈ অপেক্ষা কৰি মৌন হৈ ৰোৱা সঠিক শংকৰদেৱে তেতিয়া ক'লে, তুমি আজি গৈ উপবাসে থকাগৈ, কাইলৈ আহি ব্ৰহ্মপুত্ৰৰ পৰা এপল পানী আনি এই জানটোত দিবাহি। গুৰুৰ কথা মতে সতী পিছদিনা স্বামীৰ সৈতে টেম্বু আনি জানৰ মুখ পালেহি। সভাৰ মাজত উপস্থিত হৈ গুৰুক প্ৰণাম কৰি আদেশৰ কাৰণে বাট চাই ৰল। শংকৰদেৱে ভক্ত সমন্বিতে 3ডাল কাঠিৰে এটা বাঁহেৰে সজোৱা সঁজুলি এটা পল আনি ৰাধিকাৰ হাতত দিলে। শংকৰে বুলন্ত তুমি, সতী সুকুমাৰী, পানী আনি দিয়া তুমি পলটোত ভৰি। ইষ্টদেৱক স্মৰণ কৰি গুৰুক প্ৰণিপাত জনাই স্বামীক সেৱা কৰি হোম থিৰাই পলটো হাতত লৈ ব্ৰহ্মপুত্ৰলৈ নামি পলটো পানীত বুৰালে। বাওঁ হাতেৰে মুঠিয়াৰ ফালে আৰু সোঁ হাতেৰে ওপৰৰ ফালে ধৰি পলটো লাহেকৈ কান্ধত উঠাই লৈ গুৰুৰ ওচৰত নমাই দিলে। কিন্তু চাকতকৈ পলটোত 4 আঙুল, বহুতে একাংশই 1 আঙুল বুলি কৈছে, সেই পানী কম আহিল। আনিলেক পানী তাই 1 আঙুল কম। শংকৰে বোলয় তেনে বিষম। সভাত উপস্থিত সকলো আচৰিত হৈ উঠিল। কিন্তু গুৰুজনাই প্ৰত্যক্ষ কৰিছিল যে চাকতকৈ কম পানী আহিছে। সেয়েহে সুধিছিল, তুমি কি কৰিছিলা যাৰ বাবে পানী 1 আঙুল কম আহিল বা 4 আঙুল কম আহিল? তৰাৱতীয়ে তেতিয়া হাতযোৰ কৰি কৈছিল, নমস্কাৰ কৰি বোলে শুনিও কবা, কৰি আছো মই এক অজ্ঞানত পাপ। মোৰ স্বামী একদিনা ঘৰে নাহি হয়, মোহিনী জামাই আহি ঘৰে মিলি লয়। ৰান্ধিলোহু ভাত পাত কাটি দিওঁ তা নাই, তাকে কাটি বাক কাচি দিলোহু পেলাই। কাচি দিওঁতে মূৰৰ মুখ জমাই দেখিল, এহি পাপ গুটি বাপ আমাৰ সিজিল। হে প্ৰভু, নাজানি এক পাপ আৰ্জিলো। এদিন ঘৰত স্বামী নথকাত ভনী জামাই আহি ওলাল। দুপৰীয়া ভাত ৰান্ধি ভাত দিবলৈ পাত নথকাত, সেই সময়ত আজিৰ দৰে হয়তো বাচন বৰ্তনৰ ব্যৱহাৰটো নাছিল। সেয়ে পাত কাটি খোৱাৰ ব্যৱস্থা আছিল। ভনী জামাইকে পাত কাটি আনিবলৈ কাঁচিখন দিওঁতে মূৰৰ পৰা উৰণিখন খহি
উৰণিখন খহি পৰিছিল আৰু সেই সময়ত তেওঁ মোৰ মুখখন দেখা পালে। স্পষ্টবাদী ৰাধিকাৰ মুক্ত কণ্ঠে স্বীকাৰ কৰা দোষ নিজৰ গাত স্থাপি লৈ শংকৰদেৱে সকলোৰে সম্বন্ধিতে ক্ষমা কৰিলে। তেওঁ 3ডাল বা 4ডাল কাঠিৰে সজা পলেৰে পানী অনা কামটো অবাস্তৱ সপোন যেন লাগিলেও ইয়ে সত্য। শংকৰদেৱে সকলোৰে সম্বন্ধিতে ক্ষমা কৰিলে। তেওঁ আমি বেছি আচৰিত হ'ম এই কাৰণে যে সতী হয়তো আজিৰ পৃথিৱীত উলিয়াব পৰাটো অসাধ্যকৰ হৈ পৰিব। কিজানিবা সতী বা শান্তি হ'বলৈ এক অলৌকিক প্ৰতিভা সম্পন্ন হ'ব লাগিব আৰু এইটো সত্য শুদ্ধ আৰু পবিত্ৰ অন্তৰ গৰাকী হ'লেহে সম্ভৱপৰ হয়তো হৈ উঠিব। ৰাধিকাৰ পাপমুক্ত হোৱাৰ পাছত শংকৰদেৱে আকৌ পানী আনিবলৈ আদেশ দিলে। আগৰ দৰে গুৰু গোসাঁইক সেৱা জনাই ৰাধিকাই কলটো পানীত বুৰালে। গুৰুজনাৰ কৃপাত এইবাৰ সঠিকভাৱে পানী আহিল। পানী ভৰা কলটো আনি ৰাধিকাই সভাৰ মাজত থলে আৰু সকলোৱে হৰিধ্বনি দিলে। কলৰ পানী ৰাধিকাৰ হতুৱাই নি জানত ঢালালে আৰু সেই দিন ধৰি টেম্বুৱনী জানৰ নাম শান্তিজান প্ৰচলিত হৈ আহিছে। সতী শান্তিৰ দ্বাৰা জান বন্ধাৰ কাৰণে শান্তিজান হ'ল আৰু শান্তি সতীৰ বাবে গুৰুৰ দ্বাৰা সতী ৰাধিকাৰ খ্যাতি হ'ল। ৰাধিকাই পলেৰে পানী ঢালিলে যদিও জান বন্ধাৰ কাম একেবাৰে শেষ হোৱা নাছিল। গুৰু শংকৰে পুনৰ তেওঁক ক'লে, শংকৰ বদতি শুনা পৰমা সুন্দৰী, এগোটা পলত নিয়া মৃত্তিকাত ভৰি উভয় পলক নিয়া জলত দিওক, তাৰ পাছে জান জল বন্ধা হওক। শুনিয়া ৰাধিকা জল আৰু মাটি দিলা, পৰিলা মাত্ৰকে পাছে জল বন্ধা ভৈলা। গুৰুজনাই কোৱাৰ লগে লগে ৰাধিকাই পানী আৰু মাটি এক পলকৈ জানত পেলাই দিলে। লগে লগে জানৰ সোঁত বন্ধ হৈ বিপৰীত দিশত ববলৈ ধৰিলে। এনে দৃশ্য প্ৰত্যক্ষ কৰি আনন্দত উৎফুল্লিত হৈ উঠিল সকলো। গুৰুৰ মহিমা দেখি সকলোৱে তবত মানিলে আৰু সতী ৰাধিকাৰ কাৰ্যটো আচৰিত হ'ল। একেমুখে সকলোৱে ৰাধিকাৰ জয় গুণ গাবলৈ ধৰিলে। লগে লগে জান বন্ধাৰ কামত ৰাইজ উঠি পৰি লাগিল। বান্ধৰ কাম সম্পূৰ্ণ হ'ল। গুৰুজনে তেতিয়া সেই ধৰৰ নাম শান্তিধৰ বা শান্তিজান দিলে। সতীত্ব বজাই ৰাখি নাৰীয়ে নিজৰ স্বামীকো জীয়াই তোলাৰ উদাহৰণ বুৰঞ্জীৰ পাত লুটিয়ালে দেখা যাব। তাৰ উদাহৰণ স্বৰূপে বেউলাৰ সতীত্বৰ বলতেই স্বামীক জীয়াই তুলিবলৈ সক্ষম হৈছিল। জ্বলন্ত অগ্নিৰ মাজত থাকি সতীত্বৰ প্ৰমাণ দিছিল সীতাদেৱীয়ে। তেনেদৰে বহুতো উদাহৰণ দাঙি ধৰিব পাৰি আৰু সেই সতীত্বৰ বলতেই ৰাধিকাই ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতকো উভতাই পঠিয়াবলৈ সক্ষম হৈছিল। নিজ অন্তৰ্জাতি বুলি চিহ্নিত কৰা, উচ্চ সম্ভ্ৰান্ত কৰা যি নিদৰ্শন, এইবোৰ সমাজৰ কোনো এটা আমোলাৰ তন্ত্ৰৰ দ্বাৰাহে গঠিত। মহান আত্মাই কেতিয়াও নিজৰ প্ৰাপ্যৰ কথা আনৰ আগত সদৰি নকৰে। নমস্কাৰ, মই আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।